এইটো স্পেশাল হ'ব ন স্পেশাল হ'ব গাইস এপেটো স্টার্টিং অন দেখো আমি বেলেগ গাড়ী দেখোন মাজতে এইখন দেখুৱা দিম একদম কম দামত হ'ব নেকি একদম কম দামত ভাবিব নোৱাৰা প্ৰাইচত হ'ব ভাবিব নোৱাৰা প্ৰাইচত হয় আজি ভাবিব নোৱাৰা প্ৰাইচত আপোনালোকে এপে পাব চাওক একদম কম দামত পাব তো এইখিনি দেখুন তাৰ আগতে আমি ভিটেন এখন আছে খুব ধুনীয়া কন্ডিশন আমি এইখনৰ পৰা স্টাৰ্ট কৰিম পাসিং 4 টন পাসিং থকা গাড়ী ডাঙৰ গাড়ী এখন পাই আছে আপোনালোকে 380 চাওক আৰু খুব ষ্ট্ৰং গাড়ী চাওক দেখুৱাই দিছো 4 টন পাসিং থকা গাড়ী 3,80,000 টকা ইমান কম দামতে পাই আছে তো কোনোবা যদি ডাঙৰ গাড়ী বিচাৰিছে কম দামত আপোনালোকে গাইছ এইখন লব পাৰে কিবা কাম আছে নেকি গাড়ী একো কাম নাই মই ৰানিং গাড়ী কিবা যদি টুকটাক আছে মই কৰাই দিম ডাইৰেক্ট 2 লাখ টকা আৰু টায়াৰ চাওক টায়াৰৰ নোমো খৰা নাই গাইছ এই চাওক দেখুৱাই দিছো ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ আপোনালোকে গাড়ীখনত পাব আৰু মাত্ৰ 2 লাখ টকাত আপোনালোকে এসি এসটি পাই আছে তো দেখুৱাই দিছো গাড়ীখন ভালদৰে আপোনালোকক সব 2018 চনৰ আপোনালোকে এসি এসটি মেগা এক্সেল কোনোবা যদি বিচাৰি আছে মেগা এক্সেল কম দামতে বিচাৰি আছে এইখন মাত্ৰ 2,80,000 টকা গাড়ী একদম টিপটপ আছে গাইছ সব গাড়ী আপোনালোকে টায়াৰ চাই কন্ডিশন চাই একদম ধুনীয়া আছে বডি বনোৱা আছে ফুল বডিত আছে গাড়ী সব গাড়ী অৰিজিনাল পেইন্টত আছে নে অৰিজিনাল পেইন্টত আছে গাড়ী একদম ধুনীয়া গাড়ী সব ধুনীয়া কন্ডিশনত আছে কোনোবা যদি মেগা এক্সেল বিচাৰি আছে ন ইয়াতকে ভাল কন্ডিশনৰ 2018 চনৰ মেগা এক্সেল আপোনালোকে নাপাব গাইছ বেলেগ ডিলাৰত গলে মেগা এক্সেলত মামল লাগি যায় ইয়াতে একদম ব্ৰেণ্ড নিউ কন্ডিশনত আপোনালোকে এইখন মেগা এক্সেল পাই আছে তো বহুতে গাইছ মালটনা গাড়ী বিচাৰি থাকে মালটনা গাড়ী মানে এসি গোল্ড ডিআই তাৰপিছত বলেৰো ইন্ট্ৰা এইবোৰটো বিচাৰে কিন্তু আজি ভিডিঅ'ত আপোনালোকক দেখুৱাম এপে ইয়াতে মানে হাইৱে অটত একদম বহুত এপে আহি গৈছে আজি ভিডিঅ'ত এপে কালেকশ্যন বহুত বেছি আহি গৈছে তো কোনখনৰ কিমান প্ৰাইচ হয় কিমানত পায় আপোনালোকক ভিডিঅ'ৰ মাজত ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো গাইছ আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ সেকেন্ড হেণ্ড গাড়ীৰ এক বৃহৎ ষ্টক লৈ আহিছো হাইৱে অটৰ ফালৰ পৰা তো কোনখন গাড়ী কিমান প্ৰাইচ হয় ভিডিঅ'ৰ মাজত ডিটেইলছ দি আছো আৰু আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 50,000 টকাৰ পৰা আপোনালোকে ইয়াতে গাড়ী পাব তো কোনখন গাড়ী 50,000 পাব জানিবলৈ ভিডিঅ'টো শেষলৈ চাব আৰু যদি কোনো ভিউয়াৰ্ছে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অন কৰি ল'ব তো বেছি দেৰি নকৰো বলক গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰিছো ইন্ট্ৰোত আপোনালোকক অলৰেডি ক'লো যে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে আপোনালোকক এসি গোল্ড লাগিলে মানে আপোনালোকে ক'ব নালাগে 100 খনমান এসি গোল্ডৰ কালেকশ্যন আছে আৰু লগতে V30 লাগে V10 লাগে যোদ্ধা বলেৰো সকলো ধৰণৰ গাড়ী কালেকশ্যন আছে আৰু স্পেশালি এপে এবাৰ বহুত বেছিকে এপেৰ কালেকশ্যন দেখি আছো এইকেখনে নহয় আৰু আছে এপেৰ কালেকশ্যন তো কোনোবাই যদি এপে বিচাৰি আছে মালটনা অটো বিচাৰি আছে কম দামত আপোনালোকে এইখন ডিলাৰত পাব তো কিমানত পাব একদম স্পেশাল প্ৰাইচত পাব দেই গাইছ এইখন এপে আপোনালোকে কমতকে কম দামত পাব তো কিমানত পাব আপোনালোকক ভিডিঅ'ৰ মাজত জনাই আছো এতিয়া নজনাও ভিডিঅ'ৰ মাজত আপোনালোকক কোৱা হ'ব তাৰ আগতে এটা হাইৱে অটোৰ ফালৰ পৰা দাদা মোৰ লগত আছে তো দাদা পোন প্ৰথমে আপোনাৰ ডিলাৰৰ এড্ৰেছটো কৈ দিব হয় নমস্কাৰ হয় আপোনালোকে বহুত ভিডিঅ' বনাইছো ইয়াৰ আগত ভিডিঅ' ভাল ৰেসপন্স পাইছো সেইকাৰণে আকৌ আপোনাক মাতি লৈ আহিছো এতিয়া একদম কম দামত গাড়ী দেখাই দিম হয় বিশেষকৈ চাওক যদি কোনোবাই এপে ল'ব বিচাৰিছে এপে দেখাই দিয়ক এখন এখন হল 2000 মানে এপেটো আমি এটা নেদেখাও এইটো স্পেশাল হ'ব ন স্পেশাল হ'ব গাইছ এপেটো স্টার্টিং অন নেদেখাও আমি বেলেগ গাড়ী দেখোন মাজতে এইখন দেখুৱা দিম একদম কম দামত হ'ব নেকি একদম কম দামত ভাবিব নোৱাৰা প্ৰাইচত হ'ব ভাবিব নোৱাৰা প্ৰাইচত হয় আজি ভাবিব নোৱাৰা প্ৰাইচত আপোনালোকে এপে পাব চাওক একদম কম দামত পাব তো এইখিনি দেখুন তাৰ আগতে আমি ভিটেন এখন আছে খুব ধুনীয়া কন্ডিশন আমি এইখনৰ পৰা স্টাৰ্ট কৰিম তো এড্ৰেছটো আপোনাৰ কৈ দিব এবাৰ এটো হল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটালৰ ফ্ৰণ্টত হয় এটো হল আপোনাৰ জালুকবাৰীৰ পৰা 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহিলে ফোন কৰিলে মই ড্ৰপ কৰি লৈ আহিম খানাপাৰা আহি ফোন কৰিলে মই লোকেশন দি দিম আহি যাব হয় সব এড্ৰেছটো দাদাই কৈ দিলে বৰাগাঁও যিখন এক্সেল কেয়াৰ হস্পিটাল আছে তাৰ অপজিটতে হয় এওঁলোকৰ ডিলাৰটো তো স্ক্ৰিনত নাম্বাৰ দিয়া আছে কিবা অসুবিধা হলে গাইছ আপোনালোকে কন্টাক্ট কৰিব আৰু দাদা এটা ভাল কথা কৈছে লাষ্ট টাইম যেটো ভিডিঅ' কৰিছিল তেওঁ ভাল ৰেসপন্স পাইছে তো এইটো ভিডিঅ'ত আশা ৰাখিছো তাতকে বেছি ভাল ৰেসপন্স আপোনালোকে দেখুৱাব এখন V10 চাওক একদম ধুনীয়া কন্ডিশনৰ এখন V10 আছে আমি এখনৰ পৰা আজি ভিডিঅ'টো স্টাৰ্ট কৰিছো গাড়ী কন্ডিশন টিপটপ আছে কিমান চনৰ গাড়ী এখন হল 2019 ৰ গাড়ী এটো হল BS4 ৰ গাড়ী ওকে বহুত মানুহে ইন্ট্ৰা V10 BS4 বিচাৰে হয় সেইকাৰণে এখন আমাৰ ডিলাৰ পৰা টানা গৈছে টানি আনিছে এখন গাড়ী যদি কোনোবাই লব বিচাৰে এটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীটো
3.5 পাই আছে 3.5 V10 পাই আছে 19 গাড়ী হলেও কিন্তু গাড়ী কন্ডিশন মানে একদম টিপ টপ আছে মাখন কন্ডিশন চক মই দেখুৱাই দিছো ভিতৰ চক ইন্টেৰিয়ৰ চক গাইস ইন্টেৰিয়ৰ চক একদম ধুনীয়া আছে গাড়ীখন কোনোবাই যদি V10 বিচাৰি আছে ধুনীয়া কন্ডিশনত যদি এখন V10 বিচাৰিছে টায়াৰ চক একদম ধুনীয়া আছে হয় ধুনীয়া কন্ডিশনত যদি V10 বিচাৰিছে আপোনালোকে 19 গাড়ী এইখন 3.5 লাখত পাই আছে আৰু প্ৰাইসটো নেগোচিয়েট হৈ যাব চিন্তা কৰিব নালাগে আপোনালোকে নেক্সট আমি V30 আহি গৈছো V30 দেখাই আছো এটো হল 2022 ৰ গাড়ী হয় ইখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,80,000 দি আছো 5,80,000 ডিসকাউন্ট হৈ যাব ন ডিসকাউন্ট হৈ যাব চক দেখুৱাই দিছো বডিটো একদম ফুল বডি আছে গাড়ী কন্ডিশন ধুনীয়া 5,80,000 দিলে V30 পাই আছে আৰু ডিসকাউন্ট হৈ যাব নেক্সট এসি গোল আছে 2023 ৰ মডেল ইখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,90,000 দি আছো গাড়ী 3,90,000 2023 ৰ গাড়ী এসি গোল 3,90,000 আস্কিং আছে আপোনালোকে আহক অকমান নেগোচিয়েট হ'ব কিমান দিলে ওলাব এখন 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব তো আৰু এখন আছে এখন গাড়ী 2023 ৰ গাড়ী ইখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 380 দি আছো গাড়ীটো 380 3,80,000 টকাত এসি গোল এইখন 23 ৰ গাড়ী চক দেখুৱাই দিছো মই নেক্সট ইফালে মেগা এক্সেল এখন আছে 2018 ৰ গাড়ী ইখন গাড়ী যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীটো 280 এই চক মেগা এক্সেল কোনবাই যদি বিচাৰি আছে মেগা এক্সেল কম দামতে বিচাৰি আছে এইখন মাত্ৰ 2,80,000 টকা গাড়ী একদম টিপটপ আছে গাইস চক গাড়ী আপোনালোকে টায়াৰ চাই কন্ডিশন চাই একদম ধুনীয়া আছে বডি বনোৱা আছে ফুল বডিত আছে গাড়ী চক গাড়ী অৰিজিনাল পেইন্টত আছে নে অৰিজিনাল পেইন্টত আছে গাড়ী একদম ধুনীয়া গাড়ী চক ধুনীয়া কন্ডিশনত আছে কোনোবা যদি মেগা এক্সেল বিচাৰি আছে ন ইয়াতকে ভাল কন্ডিশনৰ 2018 চনৰ মেগা এক্সেল আপোনালোকে নাপাব গাইস বেলেগ ডিলাৰত গলে মেগা এক্সেলত মামল লাগি যায় ইয়াতে একদম ব্ৰেন্ড নিউ কন্ডিশনত আপোনালোকে এইখন মেগা এক্সেল পাই আছে তো ষ্টাৰ্টিংত গাইস আপোনালোকক এপে মই চিঞৰি আছিলো এপে বহুত এপেৰ কালেকশন আহি গৈছে নতুনকে এপেৰ কালেকশন আহি গৈছে এইকেইখনে নহয় ইয়াতে 5-6খন মান আছে আৰু আছে এপেৰ কালেকশন দেখুন এইকেইখনৰ ডিটেইলছটো অকমান জনাই দিব আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছো ব্লু কালাৰ এপে চাও কিমান চনৰ কিমান প্ৰাইস জনাই দিব আপোন এটো হল 2022 ৰ মডেল ইখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দি আছো 1,70,000 দি আছো গাড়ীটো 1,70,000 2022 চনৰ গাড়ী মানে 1.5 লাখ দিলে ওলাই যাব আৰু ন ওলাই যাব ফিক্স প্ৰাইস 1.5 লাখ 1.5 লাখত গাড়ী ওলাই যাব 1,70,000 আস্কিং আছে 20,000 টকা দাতাই কমাই দিছে কোনোবাই যদি 22 ৰ এপে এখন বিচাৰি আছে ব্লু কালাৰত এইখন আপোনালোকে গাইস লব পাৰে গাড়ী একদম টিপটপ হৈ আছে 22 চনৰ গাড়ী বেছি চাব নালাগে গাইস নেক্সট ইফালে আহিছো ৰেড কালাৰৰ এখন আছে এটো 22 ৰ গাড়ী 22 ৰ হয় সেম প্ৰাইস সেম ডেট সেম আস্কিং সেম প্ৰাইস তো এইখনো 1.5 লাখত ওলাই যাব সেম প্ৰাইস নেক্সট ইফালে এখন আছে 2023 ৰ গাড়ী 23 ৰ হয় এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 180 দি আছো 180 এইখন 1.5 লাখত ওলাব নে নাই এটো আহিলে বচন হলে বিবেচনা কৰি 23 ৰ গাড়ী আপোনালোকে আহক দে গাইস 23 ৰ গাড়ী আপোনালোকে ভিডিও চাই আহক 1.5 লাখত ওলাই যাবও পাৰে গাইস দাদাই কব বিচাৰা নাই 180 আস্কিং ৰাখিছে কিন্তু ওলাই যাব লাগে 1.5 লাখত সব গাড়ী কন্ডিশন একদম ধুনীয়া 23 ৰ গাড়ী একদম ধুনীয়া নেক্সট এখন আছে 2021 ৰ গাড়ী ইখনো আপোনাৰ 1.5 লাখত ওলাই যাব 1.5 লাখত ওলাই যাব এটো আস্কিং 1.5 লাখ আছে তো কমি যাব সব 21 ৰ গাড়ী হয় কমি যাব অকমান নেক্সট ইফালে 21 ৰ গাড়ী 1.5 লাখ আস্কিং প্ৰাইস আস্কিং 1.5 লাখ সব এই দুখন 21 ৰ গাড়ী আছে ব্লু কালাৰ দুখন 21 ৰ গাড়ী আছে এপে এবোৰ ডিজেল নে পেট্ৰল ডিজেল গুটেকেটা ডিজেল নাই এটো পেট্ৰল আছে এটো পেট্ৰল আছে এই দুটা পেট্ৰল আছে এখানে ডিজেল আছে তো পেট্ৰলতো আছে ডিজেলতো আছে এই দুটা পেট্ৰলত আছে দেখুৱাই দিছো এখন আৰু এইখন 2021 চনৰ গাড়ী হয় দুখনে আপোনালোকে গাইস 1.5 লাখ টকা আস্কিং ৰাখিছে ভালেখিনি ডিসকাউন্ট হৈ যাব মানে ধৰক এপ্ৰক্স 10-20,000 মান আৰামছে কমি যাব নেকি আপোনালোকক V50 এখন দেখুৱাইছো একদম ধুনীয়া হৈ আছে V50 সব V50 2023 ৰ মডেল ইন্ট্ৰা V50 হয় 10 ফুট বডি আছে দাদা হয় বডিটো দেখাই দিব একদম ভিতৰত দেখাই দিব বডিও দেখাই দিব সব 2023 ৰ গাড়ী দেখুৱাই দিছো 10 ফুট বডি আছে টায়াৰ দেখুৱাই দিছো 23 ৰ গাড়ী হলে বেছি টায়াৰ চাবই নালাগে কিমান চলিছে এটো ৰানিং হৈছে মাত্ৰ 19,000 নেকি এনেকা চলিছে 19,000 চলিছে হয়
চাওক 19,000 চলিছে গাড়ীখন ধুনীয়া হৈ আছে 23ৰ গাড়ী V50 কোনোবাই যদি বিচাৰি আছে ল'ব পাৰে কিমান প্ৰাইচ এইটো 6.5 লাখ ৰাখছো 6.5 লাখ 6.5ত ডাঙৰ গাড়ী গাইছ আপোনালোকে ডাঙৰ গাড়ী এখন পাই আছে V50 V30 নহয় V10 নহয় নেক্সট আছে এসি গোল এখন আছে এখন হল 2022ৰ গাড়ী হয় এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3.5 লাখত দি আছো 3.5 লাখ 3.5 লাখত 2022 চনৰ এসি গোল লৈ যাওক নেক্সট ইফালে গৈছো এখন আছে আপোনাৰ 2021ৰ গাড়ী হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ আপোনাৰ 3 লাখ 40 দি আছো গাড়ীটো 3 লাখ 40ত 21ৰ এসি গোল চক হয় আৰু এখন আছে এসি গোল 2022ৰ গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3.5 লাখত 3.5 লাখত কিমান ধুনীয়া গাড়ী দেখুৱাই দিছো মই অকমান 2022 চনৰ গাড়ী একদম ধুনীয়া হৈ আছে গাড়ীখন চব 2022ত এসি গোল লৈ যাওক নেক্সট দেখুন আৰু এখন এসি গোল আছে এসি গোলটো বহুত আছে গাড়ী আপোনালোকক সোনকালে দেখুৱাই দিছো এইটো আপোনাৰ 3.5 আছে এইটো আছে আপোনাৰ 20ৰ গাড়ী এখন ললে 3.30 আছে এখন আছে 22ৰ গাড়ী এখন যে কোনোবাই ল'ব বিচাৰে এখন আছে 3.5 3.5 কিমান চনৰ 22ৰ ইফালে দেখুৱাইছো 22ৰ 3.5 ইফালে এখন কিমান চনৰ ক'লে এটো 21ৰ গাড়ী 21ৰ 3 লাখ 3.30 আস্কিং ইফালে এখন দেখুৱাইছে 22ৰ 3.5 চব ইফালে দেখাইছে কালেকচন আছে এসি গোল্ডৰ এখন আছে 22ৰ 3.5 এইখন চব কন্ডিশন চব একদম ধুনীয়া হৈ আছে কন্ডিশন 2022 চনৰ এসি গোল খুব ধুনীয়া কন্ডিশনত আছে এখন লৈ যাওক সব নেক্সট ইফালে ম্যাজিক এক্সপ্ৰেছ স্কুলত যদি কোনোবাই ল'ব বিচাৰে একদম তাৰ কাৰণে বঢ়িয়া হৈ আছে হয় 2023ৰ গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 450 দি আছো গাড়ীটো 450 4,50,000 টকাত ম্যাজিক এক্সপ্ৰেছ স্কুলৰ বাবে আপোনালোকে যদি বিচাৰিছে তেনেকুৱা কিবা কামৰ বাবে আপোনালোকে ল'ব পাৰে 23ৰ গাড়ী সব দেখুৱাই দিছো ভিতৰৰ কন্ডিশন সব সিটত প্লাষ্টিক লাগিয়ে আছে বেছি চলাই নাই আছে কেন নাই কিমান চলিছে আপনার 50,000 মান চলছে 50 মান চলিছে সিটৰ প্লাষ্টিক লাগিয়ে আছে গাড়ী এগুৰ গাড়ী 50,000 একোই নহয় নেক্সট আৰু এখন আছে এসি গোল 2022ৰ গাড়ী হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ ইখনো 3.5 পাই যাব 3.5 উইথ হাইটেক বডি সব হাইটেক বডিত যদি এসি গোল বিচাৰিছে আপোনালোকে এইখন লৈ যাব পাৰে 3.5 লাখ 2022 চনৰ গাড়ী নেক্সট আৰু এখন আছে হাইটেক বডি 2024ৰ গাড়ী 24ৰ এসি গোল 2024ৰ গাড়ী এখন দেখাই দিয়ক এটো দেখাই দিয়ক 11/5/2024 হয় সব দেখুৱাই দিছো ইখন গাড়ী 11/5/2024 ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,20,000 দি আছো 4,20,000ত আপোনালোকে 24ৰ এসি গোল পাই আছে 24ৰ উইথ হাইটেক বডি এবাৰ ব্লু কালাৰত এখন এসি গোল্ড প্লাস আছে 2022ৰ এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দি আছো 3,50,000 টকাত গোল্ড প্লাস লৈ যাওক নেক্সট আছে ম্যাজিক প্যাসেঞ্জার ম্যাজিক এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীটো 280 অনলি 280 ম্যাজিক এক্সপ্ৰেছ লৈ যাওক কিমান চনৰ ক'লে 2018 গাড়ী 18ৰ গাড়ী ম্যাজিক এক্সপ্ৰেছ অনলি 280 নেক্সট ইফালে আৰু এখন আছে এইটো 280 সেম প্ৰাইস আছে সেম প্ৰাইস তো দুখন আছে সেম কালাৰ সেম প্লাস সব দেখুৱাই দিছো নেক্সট এখন আছে 2023ৰ গাড়ী 23ৰ এসি গোল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দি আছো 390 দি আছো 3,90,000 টকা 23ৰ এসি গোল লৈ যাওক বডি সটি বনাই দিও একদম বডি বনাই দিয়া হ'ব ন সব বডিটো নাই বডিটো বনাই দিয়া হ'ব বডি ইনক্লুড কৰি প্রাইস কৈছো ন হয় নেক্সট সুপ্ৰ দেখুৱাইছো সুপ্ৰ আছে এখন 2019ৰ গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো 280 অনলি 2,80,000 টকাত আপোনালোকে সুপ্ৰ পাব সব সুপ্ৰ যদি বিচাৰি আছে কিমান টন এখন পাসিং এটা 1 টন পাসিং আছে 1 টন পাসিং আছে সুপ্ৰ যদি বিচাৰিছে 280 প্রাইস আছে আপোনালোকে আহিলে অকমান ডিসকাউন্ট হ'ব কিমান দিলে ওলাব গাড়ীখন এটো 80,000 দিলে ওলাই যাব 80,000 টকা দিলে সুপ্ৰ ওলাই যাব নেক্সট আমি বলেৰো দেখুৱাইছো একদম ধুনীয়া কন্ডিশনত এখন বলেৰো আছে এমএল নম্বৰত সব দেখুৱাই দিছো নম্বৰ গাড়ী কন্ডিশন খুব ধুনীয়া হৈ আছে বলেৰো কি মডেল এখন 2022ৰ মডেল
এখন যদি কোনোবাই নাম্বাৰ চেঞ্জ কৰি ল'ব বিচাৰে হয় যিকোনো জাগাৰ নাম্বাৰ হোম ডিস্ট্ৰিক্টৰ মই তাক নাম্বাৰটো চেঞ্জ কৰাই দিম হয় আৰু এইটো নাম্বাৰ ল'লেতো কথাই নাই এখন 2022 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 7 লাখত দি আছো 7 লাখ 7 লাখত দি আছো 7 লাখত দি আছে ৰানিং হৈছে মাত্ৰ 75000 75000 জেনুইন চলিছে গাড়ীখন দেখুৱাই দিছো চাওক কন্ডিশন খুবেই ধুনীয়া কন্ডিশন আছে কোনোবা যদি বলেৰো বিচাৰি আছে এইখন ল'ব পাৰে বলেৰো পিকআপ কি বুলি কয় তো বলেৰো পিকআপ এ ডাইৰেক্ট 8 ফুটি ডালা হয় বলেৰো পিকআপ 8 ফুটি ডালা থকা যদি গাড়ী এখন বিচাৰিছে গাইজ 7 লাখ টকাত আপোনালোকে পাই আছে কিমান চনৰ ক'লে 2022 গাড়ী 22 গাড়ী চাওক 22 গাড়ী 75 কিলোমিটাৰ জেনুইন চলিছে চাওক দেখুৱাই দিছো খুবেই ধুনীয়া কন্ডিশন আছে গাড়ী আৰু বডি দেখি আছে ফুল হাইটেক বডিত আছে গাড়ীখন চাওক ওকে 7 লাখ টকা আস্কিং আছে তো অকমান ডিসকাউন্টও হৈ যাব কিমান দিলে ওলাই যাব ফাইনান্সত মানে 1.5 পৰা 2 লাখ দিলে ওলাই যাব 1.5 লাখ টকা বা 1.5 লাখ টকা দিলে ওলাই যাব হয় নেক্সট জিটো আহি গৈছো ইখনো 2022 গাড়ী ইখনো আপোনাৰ পেট্ৰল আছে এটো জিটো প্লাস হয় হয় এটো পেট্ৰলৰ গাড়ী এখন চলিছে মাত্ৰ 32000 চলিছে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 290 দি আছো গাড়ী চাওক দেখুৱাই দিছো 2,90,000 টকাত আপোনালোকে জিটো প্লাস পেট্ৰল মডেলটো পাই আছে আৰু মাত্ৰ 32000 কিলোমিটাৰ চলিছে গাড়ী 32000 কিলোমিটাৰ চলা গাড়ী হলে আপোনালোকে কমাৰ্চিয়েল গাড়ী বেছি চাবই নালাগে চাওক নেক্সট আছে এটো জিপ এক্সেল এটো মাত্ৰ দি আছো 50000 দি আছো গাড়ী এখন দাম কমিব নেকি না এটোৱে ফিক্স প্ৰাইস তো গাইজ বহুত দিনৰ পৰা গাড়ীখন ইয়াতে ৰৈ আছে 50000 টকা 50000 টকাত যদি গাড়ী বিচাৰি আছে আপোনালোকে ল'ব পাৰে এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে কিছুমানে গাড়ীত কিছুমানে দোকান চুকান দিয়ে ন তেনেকুৱা পাৰপজৰ কাৰণে ভাল হ'ব চাওক যেহেতু কাগজ পাতি নাই গাড়ীখনত আপোনালোকে যদি কিবা দোকান দিব বিচাৰে বা তেনেকুৱা কামৰ বাবে বিচাৰিছে তেন্তে আপোনালোকে এইখন গাড়ী 50000 টকাত লৈ যাব পাৰিব ওকে আমি ইফালে গৈছো যোদ্ধা আপনার 2022 মডেল এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 5,80,000 দি আছো 5,80,000 টকা 2022 চনৰ যোদ্ধা পাই আছে আপোনালোকে সব গাড়ীখন দেখুৱাই দিছো আস্কিং 5,80,000 ডিসকাউন্ট হৈ যাব ন ডিসকাউন্ট হৈ যাব সব গাড়ীখন টিপটপ হৈ আছে একদম নেক্সট ইন্ট্ৰা V10 বহুত মানে ইন্ট্ৰা V10 বিচাৰে হয় এখন হল 2021 গাড়ী এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 380 3,80,000 টকাত এটো আস্কিং প্রাইস পাব সব আস্কিং প্রাইস আৰু টায়ার সব একদম ব্র্যান্ড নিউ টায়ার লাগে ব্র্যান্ড নিউ টায়ার ওকে নেক্সট এখন হল 2018 HT এসি HT এখন গাড়ি চলিছে মাত্ৰ 68000 ওকে এখন গাড়ি যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 2 লাখত দি আছো ডাইরেক্ট 2 লাখ টাকা আৰু টায়ার সব টায়াৰৰ নোমো খৰা নাই গাছ এই সব দেখুৱাই দিছো ব্ৰেন্ড নিউ টায়াৰ লাগি আছে চাৰিটা ব্ৰেন্ড নিউ টায়াৰ আপোনালোকে গাড়ীখনত পাব আৰু মাত্ৰ 2 লাখ টকাত আপোনালোকে এসি HT পাই আছে তো দেখুৱাই দিছো গাড়ীখন ভালদৰে আপোনালোকক সব 2018 চনৰ আপোনালোকে এসি HT অকমান অসুবিধা আছে দেখুৱাৰ বাবে তো ভালদৰে দেখুৱাই দিছো যিখিনি পাৰিছো আপোনালোকক সব কন্ডিশন একদম টিপটপ আছে গাড়ীখনৰ কোনোবা যদি এসি HT বিচাৰি আছে 18 চনৰ গাড়ী ডাইরেক্ট 2 লাখ টাকা আস্কিং আছে গাইজ আৰু গাড়ী কন্ডিশন খুবেই ধুনীয়া হৈ আছে আপোনালোকে আহক নাম্বাৰ আহি আছে দাদা কন্টাক্ট কৰক আৰু ডিসকাউন্ট লাগিলে অকমান কমি যাব নেক্সট প্যাসেঞ্জার দেখুৱাছো আমি ম্যাজিক এক্সপ্রেস সব দুখানে আছে 2018 দুখন আছে দুখানে 2,50,000 2,50,000 কে আছে ন হয় সব দেখুৱাই দিছো এখন আছে আৰু এখন আছে দুখনে 18 চনৰ হয় 2,50,000 আস্কিং আছে এনেকুৱা নহয় যে গাইজ আপোনালোকে দুখন গাড়ী 2.5 লাখত লৈ যাব তেনেকুৱা নহয় এখনৰ 2.5 লাখ টকাকে আস্কিং আছে আপোনালোকে আহক ডিসকাউন্ট হৈ যাব নেক্সট সুপ্ৰ বহুত মানে সুপ্ৰ বিচাৰে হয় 5 গিয়াৰ হয় 5 গিয়াৰ হয় 1 টন পাসিং আছে 8 ফুটি বডি আছে এটো 8 ফুটি বডি আছে বহুত মানে 8 ফুটি বডি বিচাৰে হয় 8 ফুট বডি আছে 1 টন পাসিং আছে ইখৰ গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ী 2.5 লাখ টকা 2.5 লাখ টকা সব সুপ্ৰ যদি বিচাৰি আছে হেভি ডিউটি একদম ধুনীয়া কন্ডিশন আছে গাড়ীখন
18 চনৰ গাড়ী 2.5 লাখ টকা আস্কিং আছে আপোনালোকে আহি যাব মেজিক এক্সপ্ৰেছ 2019 মডেল এখন দি আছো মাত্ৰ 2,80,000 দি আছো গাড়ী 2,80,000 টকা 18 চনৰ মেজিক এক্সপ্ৰেছ ডিসকাউন্ট হৈ যাব ন ডিসকাউন্ট হৈ যাব নেক্সট ইফালে গৈছো জিপ এসি জিপ হয় যেটো BS3 হয় ওকে এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 90,000 দি আছো গাড়ী মাত্ৰ 90,000 BS3 গাড়ী দেখুৱা দিছো সব কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰাই দিম কাগজ পাতি নাম ট্ৰান্সফাৰ গুটে হৈ যাব আৰু 4.5 ব্ৰেন্ড নিউ টায়াৰ আপোনালোকে লগত পাব গাড়ী কন্ডিশন একদম টিপ টপ আছে গাড়ীখন সব দেখুৱা দিছো মই দেখি আছে 90,000 টকা আস্কিং আছে ডিসকাউন্ট অকমান হৈ যাব স্ক্রিনত নাম্বার দিয়া আছে সোনকালে কন্টাক্ট কৰক নেক্সট V10 এখন আছে ইন্ট্রা V10 2022 মডেল এখন চলিছে মাত্ৰ 62,000 ওকে এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 4 লাখত দি আছো মাত্ৰ 4 লাখ দি আছো ডাইৰেক্ট 4 লাখ টকাত আপোনালোকে V10 লৈ যাওক আস্কিং প্ৰাইস আছে আস্কিং প্ৰাইস খুব ধুনীয়া কন্ডিশনত আছে V10 লৈ যাওক নেক্সট 2020 মডেল এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি ওকে মাত্ৰ 3,10,000 3 লাখত ওলাই যাব নেক্সট ইফালে গৈছো ইফালে আছে V30 V10 22 4,10,000 মাত্ৰ 4,10,000 সব 2022 চনৰ গাড়ী 4,10,000 টকাত আপোনালোকে এইখন V10 পাই আছে নেক্সট ইফালে দেখুৱাছো এখন আছে 2021 মডেল এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন গাড়ী দি আছো মাত্ৰ 2,90,000 দি আছো 2,90,000 দি আছো দেখুৱা দিছো মাত্ৰ 2,90,000 টকাত আপোনালোকে গাড়ীখন পাই আছে এই সব নেক্সট ইফালে আছে এটো আপোনাৰ DI 3200 এখন হল 2011 মডেল এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 380 দি আছো গাড়ী 380 পাসিং কিমান পাসিং 4 টন 4 টন পাসিং থকা গাড়ী ডাঙৰ গাড়ী এখন পাই আছে আপোনালোকে 380 সব আৰু খুব ষ্ট্ৰং গাড়ী সব দেখুৱাই দিছো 4 টন পাসিং থকা গাড়ী 3,80,000 টকা ইমান কম দামতে পাই আছে তো কোনোবা যদি ডাঙৰ গাড়ী বিচাৰিছে কম দামত আপোনালোকে গাইছে এইখন লব পাৰে কিবা কাম আছে নেকি গাড়ী একো কাম নাই মই ৰানিং গাড়ী যদি টুকটাক আছে মই কৰাই দিম আৰু এখন গাড়ী আহি আছে 710 4 টন পাসিং 14 ফুট লং ওকে এখন আপনার 2022 এর গাড়ী এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখনৰ আস্কিং প্ৰাইস আছে আপনার 9,80,000 টকা দাম আছে এটো কিমান কলে 380 আছে মাত্ৰ 380 ত আপোনালোকে মিনি ডাম্পাৰ বুলিয়ে ক'ব পাৰিব সব গাড়ীখন ডাঙৰ গাড়ী হয় 4 টন পাসিং আছে গাড়ীখনত নেক্সট আছে এপে এটো হল 2021 এর গাড়ী ওকে এটো আস্কিং প্রাইস আছে 1.5 লাখ 1.5 লাখ টকা 1.5 লাখ টাকা আস্কিং প্রাইস ওকে নেক্সট 21 এর গাড়ী পেট্রোলর এখন গাড়ীৰ দাম আছে আস্কিং প্রাইস আছে 3,40,000 গাড়ী কন্ডিশন একদম ধুনীয়া সব খুব ধুনীয়া কন্ডিশন আছে নেক্সট 2019 এর গাড়ী 19 BS4 আস্কিং প্রাইস ৰাখিছো মাত্ৰ 2,50,000 2.5 লাখ টকা আস্কিং আছে সব কোনোবা যদি এসি গল কম দামত বিচাৰি আছে এইখন চাব পাৰে মাত্ৰ 2.5 লাখ টকা আস্কিং আছে ফাইনান্স হৈ যাব কিমান দিলে ওলাব এটো 80,000 দিলে ওলাই 80,000 টকা দিলে ওলাই যাব গাড়ী ফাইনান্স হৈ যাব 2.5 লাখ টকা আস্কিং আছে আৰু অকমান কমি যাব নেক্সট মেজিক এক্সপ্ৰেছ এখন আছে এখন হল আপোনাৰ 2017 গাড়ী আস্কিং প্রাইস ৰাখিছো 2,40,000 টকাত 17 মেজিক এক্সপ্ৰেছ লৈ যাওক দেৰি নকৰিব নাম্বাৰ আহি আছে কন্টাক্ট কৰিব নেক্সট 2023 এর গাড়ী এখন গাড়ীৰ 180 দাম আছে 1,80,000 23 এপে 1,80,000 ওকে সব মাত্ৰ 2,60,000 কিমান চনৰ ক'লে এটো 2018 গাড়ী চলিছে মাত্ৰ 59,000 মাত্ৰ দি আছো হেৰি 2,60,000 দি আছো 2,60,000 90,000 দিলে ওলাই যাব সব 90,000 দিলে গাড়ী ওলাই যাব মাত্ৰ 2,60,000 টকা গাড়ী প্রাইস আছে নেক্সট আছে এসি গোল্ড 2020 এর গাড়ী ইখন গাড়ী কোনোবা যদি লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় ইখন দি আছো মাত্ৰ 2,80,000 দি আছো 2,80,000